স্বাগতম জানাইছো হায়াৰ ছেকেণ্ডেৰী ফাইনেলৰ ৰিজাল্টখন মাৰ্কশ্বিট সহ আপোনালোকে যদি অতি সহজতে চাব বিচাৰে তেতিয়াহ'লে আপোনালোকে প্লে ষ্টৰত যাব আপোনালোকে টাইপ কৰিব উপলব্ধ এনেকে আপোনালোকে টাইপ কৰি দিয়াৰ লগে লগে এপছ দেখিবলৈ পাইছে এই এপছটো আহি যাব আপোনালোকে ইনষ্টল কৰি আপোনালোকে ওপেন অপশ্যনত ক্লিক কৰি দিব আৰু ওপেন অপশ্যনত ক্লিক কৰি দিয়াৰ লগে লগে এনেকে আপোনালোকে এলাউ কৰি দিব আৰু এলাউ কৰাৰ পিছতে আপোনালোকৰ যিটো মোবাইল নম্বৰ আছে সেই মোবাইল নম্বৰটো ইয়াত দি দিব পিছত আপোনাৰ নামটো ইয়াত দি দিব পিছত ইয়াত ক্লিক কৰিব ইয়াত ক্লিক কৰি আপোনাৰ ষ্ট্ৰীমটো কোনটো হয় যদি আৰ্টছ হয় এইটো অপশ্যনত ক্লিক কৰিব যদি কমাৰ্চ হয় তেতিয়াহ'লে কমাৰ্চ অপশ্যনত ক্লিক কৰিব যদি সায়েন্স হয় সায়েন্স অপশ্যনত ক্লিক কৰিব আপোনাৰ যিটো হয় সেইটো আপোনালোকে ক্লিক কৰি দিব ক্লিক কৰি দিয়াৰ পিছত তলপিনে দেখিবলৈ পাব ইয়াত আছে ৰেজিষ্টাৰ অপশ্যনত আপোনালোকে ক্লিক কৰি দিব আৰু ৰেজিষ্টাৰ অপশ্যনত ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ সন্মুখতে এনেকৈ আহি যাব ইয়াত আপোনালোকে দেখিবলৈ পাইছে এছএছ ফাইনেল এক্সামিনেশ্যন ৰিজাল্ট 2024 ইয়াত দেখিবলৈ পাইছে 9টাত আপোনালোকে ইয়াত পাই যাব কিন্তু 9টাৰ আগতে আপোনালোকে ট্ৰাই কৰিব নিশ্চয় আপোনালোকে পাই যাব আৰু এইটোৰ পিছতে এনেকৈ শো হ'ব আৰু ইয়াত আপোনালোকে এন্টাৰ ৰুল কোড যিটো আছে আপোনালোকে সেইটো বহাই দিব পিছত এন্টাৰ ৰুল নাম্বাৰ আপোনাৰ যিটো ৰুল নাম্বাৰ আছে সেইটো ইয়াত বহাই দিব ৰুলটো ইয়াত বহাই দিব নাম্বাৰটো ইয়াত বহাই যিটো কেপচা কোড দেখিবলৈ পাইছে সেই কেপচা কোড আপোনালোকে ইয়াত বহাই দিব বহাই দিয়াৰ পিছতে গেট ৰিজাল্ট অপশ্যনত ক্লিক কৰি দিব আৰু গেট ৰিজাল্ট অপশ্যনত ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ সন্মুখতে ইয়াত চাক আহি গৈছে এই গোটেইখিনি আপোনালোকে পাই যাব আৰু আপোনালোকৰ মাৰ্কশ্বিট সহ কিমান মাৰ্ক পাইছে কোনটো ছাবজেক্টত গোটেইখিনি আপোনালোকে ফাইনেল ৰিজাল্টখন ইয়াত আহি যাব আৰু তলপিনে ইয়াত আপোনালোকে টোটেল মাৰ্কছ আহি যাব আপোনালোকে কোনটো ডিভিজন পাইছে সকলোখিনি তথ্য আপোনালোকে পাই যাব গোটেইখিনি মাৰ্কশ্বিট সহ সকলোতকৈ আগতে এই এপছটোত আহি যাব কাৰণ আপোনালোকে যদি ৱেবছাইটৰ মাধ্যমতে সাৰ্চ কৰে ইয়াত চাক sec.assam.gov.in এতিয়াই চাক ইয়াত চাক দেখুৱাই আছে দিস সাইট ক্যান নট বি ৰিচড এতিয়াই ওপেন হোৱা নাই সাইটটো আপোনালোকে দেখিবলৈ পাইছে যিকোনো ৱেবছাইটৰ মাধ্যমতে গলেও কিন্তু ৱেবছাইটটো খোল খোৱাত বহুত অসুবিধা হ'ব সেই কাৰণে উপলব্ধ এপটো ইনষ্টল কৰি মই যেনেকৈ দেখাই দিছো ঠিক তেনেদৰে আপোনালোকে ৰিজাল্টখন 9টাৰ আগতে আপোনালোকে চাব পাৰিব